নমস্কাৰ, তোমালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ 9 নম্বৰ যিটো অধ্যায় আছে প্ৰাণীৰ প্ৰজনন, সেই পাঠটোৰ যিখিনি প্ৰশ্ন আছে সেইখিনি আমি চাম। তো প্ৰথম প্ৰশ্নটো হৈছে আমাৰ যে জীৱৰ প্ৰজননৰ গুৰুত্বৰ বিষয়ে বহলাই লিখা। তো পোনপ্ৰথমতে আমি লিখিব লাগিব যে প্ৰজনন হয় কি। তো ইয়াত যদি চাওঁ লিখা আছে যে প্ৰজনন হৈছে এনে এটা প্ৰক্ৰিয়া যাৰ জৰিয়তে জীৱসমূহে নিজৰ বংশ আগবঢ়াই থাকে। এটা প্ৰজাতিৰ অস্তিত্ব অব্যাহত ৰাখিবলৈ এই প্ৰক্ৰিয়া অতি প্ৰয়োজনীয়। যদি কোনো প্ৰজাতিৰ জীৱ প্ৰজনন নকৰে তেন্তে ক্ৰমে সেই প্ৰজাতি লুপ্ত হৈ যাব। জীৱসমূহে প্ৰজননৰ সময়ত একেধৰণৰ নতুন জীৱ সৃষ্টি কৰে যিয়ে তেওঁলোকৰ প্ৰজাতিক আগবঢ়াই ৰাখে। আৰু জীৱৰ গঠন অনুসৰি কেইটামান অযৌনভাৱে যেনে মুকুলন, দ্বিবিভাজন, আংগিক বিস্তাৰণৰ জৰিয়তে আৰু কেইটামান যৌনভাৱে দুজন পৃথক পিতৃ মাতৃৰ সহায়ত বংশ বিস্তাৰ কৰে। এইদৰে প্ৰজননৰ জীৱৰ প্ৰজাতিগত ধাৰাবাহিকতা বজাই ৰাখে। তো যদি আমি চাবলৈ যাওঁ জীৱৰ প্ৰজনন দুই প্ৰকাৰৰ হয়, এটাটো যৌন প্ৰজনন, এটা হৈছে অযৌন প্ৰজনন, যিবোৰ হৈছে মুকুলন, দ্বিবিভাজন, আংগিক। আৰু আমাৰ জীৱ জন্তু বা মানুহে কি কৰে যৌন প্ৰজনন কৰে। তাৰপিছত আহিলে আমাৰ 2 নম্বৰ যে মানুহৰ নিষেচনৰ প্ৰক্ৰিয়া বৰ্ণনা কৰা। তো ইয়াৰ উত্তৰটো হ'ল তোমালোকৰ যে প্ৰজনন প্ৰক্ৰিয়াৰ আৰম্ভণিতে শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন ঘটে। এই সংযোগক নিষেচন বুলি কোৱা হয়। যেতিয়া শুক্ৰাণু আৰু ডিম্বাণুৰ সংস্পৰ্শত আহে তেতিয়া সেইটো ডিম্বাণুৰ সৈতে মিলিত হৈ এটি একক কোষ গঠন কৰে যাক যোজন কোষ বুলি কোৱা হয়। নিষেচনত শুক্ৰাণু আৰু ডিম্বাণুৰ কোষকেন্দ্ৰ একত্ৰিত হৈ এটা নতুন জীৱৰ সূচনা কৰে। তো এইটো আছিলে আমাৰ চমু প্ৰশ্ন। তাৰপিছত আহিলে আমাৰ শুদ্ধ উত্তৰ বাছি উলিওৱা। তো প্ৰথম যিটো প্ৰশ্ন হৈছে সেইটো হৈছে আভ্যন্তৰীণ নিষেচনৰ সম্পন্ন হয় স্থিৰদেহৰ বাহিৰত, স্থিৰদেহত, পুংদেহৰ বাহিৰত। চোৱা, নিষেচন মানে হৈছে কি? নিষেচন মানে হৈছে তোমালোকৰ ডিম্বাণু আৰু শুক্ৰাণুৰ মিলন, আৰু এইটো মিলন নিশ্চয় ক'ত হ'ব? স্থিৰদেহতেই হ'ব। তো শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ স্থিৰদেহত। তাৰপিছত 6 নম্বৰটো যে এটা লালুকি প্ৰাপ্ত বয়স্ক ভেকুলী এটালৈ বিকাশিত হোৱা প্ৰক্ৰিয়াটো হৈছে। তো এইটো হোৱা হ'ব, এইটো চাই ল'বা। তাৰপৰা অপশ্যনবোৰ আছে তোমালোকৰ নিষেচন, কায়ান্তৰ আৰু কি বুলি কয় সংস্থাপন আৰু মুকুলন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ কায়ান্তৰ। তাৰপিছত আহিলে শুদ্ধ নে অশুদ্ধ। ডিম্বজ প্ৰাণীয়ে পোৱালি জন্ম দিয়ে, শুদ্ধ নে অশুদ্ধ হ'ব? এইটো অশুদ্ধ হ'ব, ঠিক আছে। ডিম্বজে কণীহে পাৰে। শুক্ৰাণু এটা একক কোষ, শুদ্ধ। ভেকুলীত বাহ্যিক নিষেচন সম্পন্ন হয়, শুদ্ধ। যেনেকৈ মানুহত কি হয় বডিৰ ভিতৰত হয়, ভেকুলীত তেনেকুৱা নহয়। যোজন কোষৰ পৰা মানুহৰ বিকাশ হয়, শুদ্ধ। তাৰপিছত আহিলে নিষেচনৰ ফলত যোজন কোষৰ গঠন হয়, তো এইটোও শুদ্ধ তোমালোকৰ। তাৰপিছত আহিলে 5 নম্বৰ প্ৰশ্নটো যে যোজন কোষ আৰু গৰ্ভভ্ৰূণৰ দুটা পাৰ্থক্য লিখা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যে যোজন কোষ এটা একমাত্ৰ কোষ যি শুক্ৰাণু আৰু ডিম্বাণুৰ সংমিশ্ৰণত সৃষ্টি হয়। আনহাতে গৰ্ভভ্ৰূণ হৈছে সেই কোষটোৰ বহু পৰ্যায় বিভাজনৰ ফলত গঠিত পৰিণত অৱস্থা। যোজন কোষ গঠিত হয় ডিম্বাশয়ত আৰু গৰ্ভভ্ৰূণ গঢ় লৈ উঠে জৰায়ু ভেটিত বা জৰায়ু ভিতৰত বুলি ক'ব পাৰা, ঠিক আছে। তাৰপিছত আহিলে তোমালোকৰ 6 নম্বৰ যে অযৌন প্ৰজননৰ সংজ্ঞা লিখা। প্ৰাণীৰ দুটা অযৌন প্ৰজনন পদ্ধতি বৰ্ণনা কৰা। তো অযৌন প্ৰজনন হৈছে কি? য'ত তোমালোকৰ পুৰুষৰ গুপ্তাংগ আৰু মহিলাৰ গুপ্তাংগ য'ত মিলন নহয় সেইটোক আমি ক'ম অযৌন প্ৰজনন, আৰু য'ত মিলন হয় তাত ক'ম আমি যৌন প্ৰজনন, ঠিক আছে। তো ইয়াত তোমালোকৰ হ'ব যেতিয়া কেৱল এটা পিতৃ বা মাতৃ জীৱই নতুন জীৱৰ সৃষ্টি কৰে তাক অযৌন প্ৰজনন বোলা হয়। মুকুলন হাইড্ৰাত দেখা পোৱা প্ৰজননৰ এই পদ্ধতি এটা জনক জীৱৰ গাঁত সৰু গাঁঠি সদৃশ অংশ ওলায় যিটো বিকশিত হৈ নতুন জীৱ হিচাপে পৰিণত হয়। দ্বিবিভাজন এই পদ্ধতিত যেনে এমিবাৰ ক্ষেত্ৰত এটা কোষ বিভাজিত হৈ দুটা নতুন জীৱৰ সৃষ্টি কৰে। প্ৰথমে কোষকেন্দ্ৰ ভাগ হয়, তাৰপিছত কোষটো দুটা ভাগত বিভক্ত হয়। তাৰপিছত আহিলে তোমালোকৰ 7 নম্বৰটো যে কোনটো স্ত্ৰী জনন অংগত ভ্ৰূণ সংস্থাপিত হয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে স্ত্ৰী জনন অংগৰ জৰায়ুত হয়। জৰায়ুত কি হয়? ভ্ৰূণৰ সংস্থাপিত হয়। 8 নম্বৰ প্ৰশ্নটো হ'ল যে কায়ন্তৰণ কি? উদাহৰণ দিয়া। এটি জীৱৰ জীৱন চক্ৰত এটা অৱস্থাৰ পৰা সম্পূৰ্ণ বিকশিত ৰূপলৈ সলনি হোৱাকে কায়ন্তৰ বোলা হয়। উদাহৰণ পখিলাৰ জীৱন চক্ৰত কণী, পলু, লেটা আৰু প্ৰাপ্তবয়স্কৰ অৱস্থা দেখা পোৱা যায়। 9 নম্বৰটো হ'ল তোমালোকৰ যে আভ্যন্তৰীণ আৰু বাহ্যিক নিষেচনৰ পাৰ্থক্য লিখা। তো ইয়াত হৈছে কি যে আভ্যন্তৰীণ নিষেচন আৰু ভ্ৰূণৰ বিকাশ স্ত্ৰী দেহৰ ভিতৰত হয়। বাহ্যিক নিষেচনৰ প্ৰক্ৰিয়া স্ত্ৰী দেহৰ বাহিৰত ঘটে।
আভ্যন্তৰীণ নিষেচন মানুহৰ দৰে স্তন্যপায়ী ক্ষেত্ৰত দেখা যায়, বাহ্যিক নিষেচন ভেকুলীৰ দৰে পানীত দেখা যায়। সেইটোতো অলৰেডি গমেই পাইছা, ঠিক আছে। তাৰপিছত হ'ল তোমালোকৰ যে খালী ঠাই পূৰ্ণ কৰা। প্ৰথম প্ৰশ্নটো হৈছে তোমালোকৰ এটা প্ৰজাতিৰ ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ হোৱা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয়? প্ৰজনন। কাৰণ প্ৰজননৰ যোগেদিয়ে নতুন জীৱৰ সৃষ্টি হ'ব। এমিবাই দ্বিবিভাজনৰ দ্বাৰা প্ৰজনন কৰে। তাৰপিছত আহিলে তোমালোকৰ হাইড্ৰাৰ মুকুলনৰ দ্বাৰা প্ৰজনন কৰে। পোৱালি জন্ম দিয়া পানীক জৰাইজ পানী বুলি কোৱা হয়। ডিম্বাণু আৰু শুক্ৰাণুৰ সংযোজনক কি বুলি কোৱা হয়? নিষেচন বুলি কোৱা হয়। ঠিক আছে, তোমালোকে এনেদৰে যদি প্ৰশ্ন উত্তৰবোৰ পাই থাকিব বিচাৰা তেতিয়াহ'লে চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰিবা। আৰু বিশেষকৈ MCQ কাৰণে যদি তোমালোকে বিচাৰি ফুৰিছা, MCQ লাগে তোমালোকক, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰা। MCQ বহুত সোনকালেই দিম। গোটেই পাঠবোৰ যেতিয়াই এনচাৰবোৰ দি হ'ব তেতিয়া মই MCQ দিবলৈ চেষ্টা কৰিম এটা এটা কৰি।